এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক দিব বিচাৰিছো। আপডেটটো হৈছে এইবাৰ বিটিচিত ৰেগুলাৰ আৰু এছচিআৰটি অডিএল মোডত ডিএলএড কৰা প্ৰাৰ্থীসকলে নিউজৰ হাণ্ডত ডিএলএড কৰা প্ৰাৰ্থীসকলৰ বিৰুদ্ধে সংবাদমেল আয়োজন কৰিছে আৰু সেই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। এই সংবাদমেলত কি প্ৰশ্ন উত্থাপন কৰিছে বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব চলি থকা বিটিচি চৰকাৰক কি প্ৰশ্ন কৰিছে বা এতিয়ালৈকে কিয় মেৰিট লিষ্ট দিব পৰা নাই সেই বিষয়ে উত্থাপন কৰিছে। চ' আপোনালোকক মই এটা ভিডিঅ' ক্লিপ শুনাম, সেই ভিডিঅ' ক্লিপটোত আপোনালোকে ডিটেইলছ শুনিব আৰু আপোনালোকে এই বিষয়খিনিৰ লগত এগ্ৰী হয় নে নহয় কমেণ্ট ছেকশ্যনত সমালোচনামূলকভাৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি আমাৰ প্ৰেছ মিট দিয়াৰ উদ্দেশ্য হ'ল যে আপোনালোকে জানে যে যোৱা 20 জুন তাৰিখে আমাৰ বিটিআৰৰ অধীনত যি এলপি আৰু ইউপিৰ মানে শিক্ষকসকলৰ যি ৰিক্ৰুটমেণ্ট ওলাইছিল, সেই ৰিক্ৰুটমেণ্ট ওলোৱাৰ পিছত আমাৰ ভেৰিফিকেশ্যনো হৈ গ'ল আৰু যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰাৰ পিছত ভেৰিফিকেশ্যনো হৈ গ'ল। তাৰপিছত আমাৰ মেৰিট লিষ্ট দিয়া প্ৰথমতে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰে কৈছিল যে 25ৰ পৰা 30 জুলাই তাৰ ভিতৰত দিব। তাৰপিছত আৰু কৈছিল যে এসপ্তাহ বা 3-4 দিনৰ ভিতৰত এনেকৈ দিব বুলি কৈছিল। কিন্তু আজি 19 আগষ্ট, তো আজি পৰ্যন্ত আমি যিখিনি দেখি আছোঁ যে আজি পৰ্যন্ত আমাৰ মেৰিট লিষ্ট মানে পাব্লিছ হোৱা নাই। আৰু প্ৰথম কথা হ'ল যে আমি মাননীয় প্ৰমোদ বড়ো ছাৰক সভা সমিতি শুনা পাইছিলোঁ যে আমাৰ প্ৰথমতে যিমানখিনি আমাৰ বিটিআৰ অঞ্চলত ৰিক্ৰুটমেণ্ট আছে প্ৰথমতে আমাৰ এলপি আৰু ইউপিৰ ৰিক্ৰুটমেণ্টটো মেৰিট লিষ্টটো পাব্লিছ কৰিব। কিন্তু যোৱাকালি আমি দেখা পালোঁ যে আমাৰ যি ভিচিডিচি আৰু আমাৰ ফৰেষ্ট গাৰ্ডত যি মানে মেৰিট লিষ্টটো ওলাই গ'ল। এতিয়া কথা হ'ল যে আজি 19 আগষ্টলৈকে আমাৰ এলপি আৰু ইউপি প্ৰাৰ্থীসকলৰ যি মেৰিট লিষ্ট সেইটো ওলোৱা নাই। ইয়াৰ ভিতৰত আমি কিছুমান কথা আমি তথ্য অনুসৰি আমি গম পাইছোঁ যে আমাৰ যিটো আমাৰ প্ৰক্ৰিয়া আছিল, এই প্ৰক্ৰিয়াত যিটো ভেৰিফিকেশ্যন দিছিল সেই ভেৰিফিকেশ্যনত আমাৰ স্পষ্টকৈ উল্লেখ কৰা আছে, বিশেষকৈ আমাৰ নিউজ প্ৰাৰ্থীসকলৰ কাৰণে আমাৰ এইটো আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো ইছ্যু কৰিছিল। তো ইয়াত আমাৰ 3 নম্বৰ পইণ্টটো যিটো আছে 18 months DLED certificate and marksheet through news of the applicant completed before 1 তাৰিখ 4 মাৰ্চ 2019। আৰু আমি জনামতে আমাৰ যিবিলাক নিউজ প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকল 22 তাৰিখ 5 মাৰ্চ 2019 সিহঁতে আমাৰ কমপ্লিটেড চাৰ্টিফিকেটটো পাইছে, মানে মাৰ্কশ্বিটটো পাইছে। এতিয়া কথা হ'ল আমাৰ যোৱা শনিবাৰে আমাৰ মেৰিট লিষ্ট প্ৰকাশ কৰাৰ কিবা এটা কথা আছিল, কিন্তু আমাৰ নিউজ প্ৰাৰ্থীসকলে কিছু এটা মানে কিবা কৰাত আমাৰ শনিবাৰে আমাৰ মেৰিট লিষ্টটো প্ৰকাশ পোৱা নাই। আজি আমি শুনা পোৱা মতে আমাৰ প্ৰথমতেতো আমাৰ বিটিআৰ চৰকাৰ যিটো সিহঁতে নিৰ্দেশ দিছিল সেই নিৰ্দেশটো সিহঁতে মানি সিহঁতে মানে আমাৰ ভেৰিফিকেশ্যন বা মেৰিট লিষ্টটো বনাইছিল। এতিয়া আমি শুনা পাই আছোঁ যে এই যিটো পইণ্ট আছে এই পইণ্টটো বিটিআৰ চৰকাৰে মানে এইটো পইণ্টটো ইনভেলিড বা এইটো এতিয়া লোৱা নাই। মানে নিউজবিলাক যিমান আছে সিহঁতকো লৈ মেৰিট লিষ্ট বনাই আছে। আৰু আমাৰ মেৰিট লিষ্ট মানে আমাৰ পলম হোৱাত আমাৰ যিবিলাক আমাৰ যোগ্য প্ৰাৰ্থী আছে আমাৰ ৰেগুলাৰ এছচিআৰটিৰ অধীনত থকা অডিএল আৰু ৰেগুলাৰ প্ৰাৰ্থীসকলে মনত এটা মানসিক চাপ বা আমাৰ মনত এটা শংকা আহি পৰিছে। যি আমাৰ প্ৰমোদ বড়ো ছাৰে কৈছিল যে আমাৰ জুলাই মাহৰ অন্তিম সপ্তাহত দিব, তাৰপিছত আগষ্টৰ প্ৰথম সপ্তাহত দিব, এনেকৈ আজি 19 দিন হৈ গ'ল তথাপি আমাৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই। আৰু আমাৰ এটা আমাৰ পইণ্ট আছে যে আমাৰ সন্মানীয় হাইকোৰ্টৰ নিৰ্দেশনা অনুসৰি যি পৰীক্ষণ হ'ব লাগে এই পৰীক্ষণটো আমাৰ এই এনেক্সাৰখনত যিটো 3 নম্বৰ পইণ্ট আছে এই পইণ্টটো আমাৰ সন্মানীয় হাইকোৰ্টৰ পৰাও এইটো পৰীক্ষণ কৰিবলৈ দিছিল। কিন্তু আজি দেখা গ'ল যে আমাৰ এই পইণ্টটো আমাৰ বিটিআৰ চৰকাৰে এইটো আমাৰ লোৱা নাই। তাৰপিছত আমাৰ আৰু এটা কথা আছিল যে আমাৰ বিটিআৰ চৰকাৰে আমাৰ যি নিউজত থিয় হৈ থকা উচ্চতম ন্যায়ালয়ে আমাৰ স্পষ্টভাৱে ৰায় দিছিল যে 18 মাহৰ নিউজ ডিএলএছ কেৱল সতেজ নিযুক্তিৰ বাবেহে নহয়, কেৱল ইন ছাৰ্ভিচ শিক্ষকৰ বাবেহে হয়। কিন্তু আজি আমি দেখা পাই আছোঁ বহুতো ইন ছাৰ্ভিচ শিক্ষক নাই, সিহঁতে মানে কিবা এটা প্ৰচেছ কৰি ডকুমেণ্ট তৈরি কৰি লৈ সিহঁতে মানে এই ভেৰিফিকেশ্যনত ফুলফিল হৈছে। এতিয়া আমাৰ তৰফৰ পৰা আমি সদৌ বিটিআৰ এছচিআৰটিৰ অধীনত যি ৰেগুলাৰ আৰু অডিএল টেট প্ৰাৰ্থী আছোঁ আমি এটা আমাৰ প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ জনাওঁ যে আমাৰ যিবিলাক এনেক্সাৰ ডিৰ যিকেইটা পইণ্ট দিয়া আছিল এই পইণ্টবিলাক যাতে তন্নকৈ সিহঁতে যাতে পৰীক্ষণ কৰাৰ পিছত আমাৰ মেৰিট লিষ্টটো তৈয়াৰ কৰে। আৰু এই পইণ্টবিলাকৰ ভিতৰত যদি আমাৰ নিউজ প্ৰাৰ্থীসকলে যোগ্য বুলি ঘোষিত হয় তেনেহ'লে আমি এই নিউজ প্ৰাৰ্থী মেৰিট লিষ্টত পোৱাত আমাৰ একো অসুবিধা নাই। আৰু আমি প্ৰমোদ বড়ো ছাৰক এটাই আমি অনুৰোধ জনাওঁ যে আমাৰ মেৰিট লিষ্ট অনুসৰি আমাৰ যদি আমাৰ মাৰ্কবিলাক আমাৰ মেৰিট লিষ্টত শ্ব' কৰে তেনেহ'লে আমি উপকৃত হ'ম। আমাৰ প্ৰেছ মিট দেওয়ার উদ্দেশ্য তো আমার আজ এইখানে আছে। তো মানে আমি আহ্বান করেছো আমার সদৌ বিটিআর